তো আসসালামু আলাইকুম। তো আপোনালোকে জানে যে আজি যিখন শোণিতপুৰত হোৱা ইজতমা আজি সমাপ্ত হৈছে আৰু বহুত মানে ক'বলৈ গ'লে 20 লাখ মানুহ হৈছিল আৰু আজি যেহেতু সমাপ্ত পৰিল তো মানুহখিনি ঘৰলৈ যাব লৈছে। আনকি তেজপুৰৰ পৰা দলগাঁও যিখন আছে দলগাঁওলৈকে ইমান ভিৰ হৈছে মানুহ যাবলৈ ঠাই পোৱা নাই। তো আপোনালোকে চাই আছে মানুহে যিবিলাক স্থানীয় মানে ঢেকীয়াজুলি মানুহবোৰে দূৰ দূৰণিৰ পৰা অহা মানুহবোৰক বহুত সহায় কৰিছে আৰু আজি সমাপ্ত পৰিল যেটো নৰ্থ ইষ্ট ইজতমা বুলি নামকৰণ কৰা হৈছিল। বহুত জিলাৰ পৰা আহিছিল মানুহ ইজতমালৈ। তো আপোনালোকে চাওক ভিডিঅ'টো। 20 লাখ ওপৰত মানুহ আহিছিল এই ইজতমাখনত। বিভিন্ন ৰাজ্যৰ পৰা আহিছিল আৰু আজিয়ে হে মুনাজাত আছিল পুৰা বিশ্ব শান্তিৰ বাবে। এই ইজতমাখন হে দোৱা কৰা হৈছে আৰু দোৱা কৰি এতিয়া ঘৰলৈ যাব লৈছে সকলোৱে। আসসালামু আলাইকুম। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ আপোনালোকে জানেই যে নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চলত সৰ্ববৃহৎ ইজতমা হৈ আছে। ইয়াত লাখ মানুহ উপস্থিত থাকিব। কেৱল অসমৰ নহয়, অসমৰ বাহিৰত তথা ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা এই ইজতমালৈ মানুহ আহিব। তো আপোনালোকে